বিপদসীমার উপর দিয়ে বইছে লঙ্গাই নদী। পাথারকান্দিতে বন্যার আশঙ্কা, পরিদর্শনে বিধায়ক কৃষ্ণেন্দু পাল। টানা কদিনের বৃষ্টিতে বিপদসীমার উপর দিয়ে বইছে লঙ্গাই নদীর জল। বিশেষ করে মিজোরামে ঘন বৃষ্টিপাতের ফলে ফুলে ভেবে উঠেছে লঙ্গাই। ফলে পাথারকান্দির বিভিন্ন এলাকায় আবার বন্যার আশঙ্কা দেখা দিয়েছে। আজ সার্কেল অফিসারকে সঙ্গে নিয়ে নন্দুগাঁও, পারুগাঁও, কচুবাড়ি অঞ্চল পরিদর্শন করেন বিধায়ক কৃষ্ণেন্দু পাল। সেখানকার নদীবাঁধ পরিদর্শন করার পাশাপাশি স্থানীয় মানুষদের অভয় দেন তিনি। করিমগঞ্জ থেকে সুস্মিতা দাসের প্রতিবেদন। বস্তার উপর যাম পুরা যদি ভোগ আছে মনে কর বেশি দামি না। বেশি দাঁড়াবে মানে যদি ইয়া করে তাকেও একটু সুইচ গেট দিল আগতে কালভার্ট আছে চলে আছে না কালভার্টটা বন্ধ করতে কন্ট্রাক্টর এই যে এটা মানে ধারণ কৰিছে আৰু বিশেষকৈ আপোনালোকে এই ৩-৪ দিন ধৰি যে কণ্টিনিউৱাছ মিজোৰাম বা আমাৰ বৰাক ভেলী চবফালেই বৰষুণ চলি আছে আৰু বিশেষকৈ লংগাই যিটো আমাৰ নৈ, লংগাই নৈটো ভয়ানক ৰূপ ধাৰণ কৰে যেতিয়া মিজোৰামত বিশেষকৈ বেছি বৰষুণ হয়। আৰু এইটোৰে পৰিণাম হৈছে আপোনালোকে দেখি পাইছে যে খুব স্পীডে লংগাইৰ পানী বাঢ়ি আছে আৰু এতিয়া মানে ডেঞ্জাৰ লেভেল ক্ৰছ কৰিছে, প্ৰায় 1 মিটাৰ ডেঞ্জাৰ লেভেলৰ ওপৰত আছে। আমি এতিয়া যিটো ষ্টেটাছ দেখিলোঁ যে 24 মিটাৰ 32 চেণ্টিমিটাৰ পানীৰ বৰ্তমান আছে। তো 23 হ'ল বেচিকেলি নৰ্মেল লেভেল, এতিয়া 1.5 মিটাৰ ওপৰত আছে। তো আৰু যদি বৰষুণ হয় তেতিয়াহ'লে আৰু পৰিস্থিতি ভয়ানক ৰূপ ধাৰণ কৰিব। আমাৰ চাৰ্কুল অফিচাৰ বালাৰী মহোদয়, DC আমাৰ মৃদুল কুমাৰ যাদৱ সবেই আছে আৰু আহিছে, ছাইট ভিজিট কৰিছে। ইয়াত আমাৰ পাৰুগাঁও এটা ঠাই মাথাউৰি ছিঙিলে, ইয়াত আৰু এটা আমাৰ কচুবাৰী মাথাউৰি ছিঙিলে আৰু অলপ আগত আৰু এটা পৰ্চন মানে হৈছে, তাতে যোৱাটো ব্যৱস্থা নাই। এতিয়া নৌকাৰ জৰিয়তে আমরা যাম। তো যিটো পৰিস্থিতি আছে এইটো মানে ভয়ানক আৰু আমি গোটেই ৰাইজক অনুৰোধ কৰিছোঁ যাতে সব সেফ জোনত যায় আৰু নদীৰ মানে আশে পাশে যাতে তেওঁলোক নাযায়। পানীৰ বাচ্চা আমাৰ যিমান ল'ৰা ছোৱালীবিলাক আছে তেওঁলোক যাতে পানীৰ ওচৰত নাযায়, এইটো সবৰ এটা আবেদন কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ কথা হৈছে, আমাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়া মহোদয়ৰ লগত আমাৰ কথা হৈছে। তেওঁলোক মানে বন্যা পৰিস্থিতিৰ ওপৰত পুৰা ঘণ্টাই ঘণ্টাই ৰিপৰ্ট মানে লৈ আছে। তো আশা ৰাখিছোঁ যে আজি যদি বৰষুণ কম হয় তেতিয়াহ'লে নৰ্মেল এটা স্থিতি কালি পৰহিৰ ভিতৰত। স্যার বহু পৰিয়াল বানৰ কবলত আছে স্যার, মানে ত্ৰাণ সামগ্ৰী কেতিয়া পাব স্যার? যদি আজি মানে অলৰেডি আমাৰ চাৰ্কুল অফিচাৰ ৰিপৰ্টিং কৰি দিছে। আমাৰ যিটো লাগিছে প্ৰায় নিয়াৰ এবাউট 100
ভিলেজৰ ওপৰত মানে বন্যা তেওঁলোকে বন্যাৰ কবলিত হৈছে আৰু বহুত মানুহ প্ৰায় 15-20 হাজাৰ মানুহ এতিয়ালৈকে মানে বন্যাৰ কবলত আছে।